বিজনীৰ উত্তৰ বল্লমকুৰিত ভয়ংকৰ ঘটনা। পত্নীক শিৰচ্ছেদ কৰি চিহ্ন মুণ্ডলৈ বল্লমকুৰি আৰক্ষী চকীত উপস্থিত হল হত্যাকাৰী স্বামী। হত্যাকাৰী স্বামীৰ নাম ব্ৰিটিছ হাজং। কি কাৰণত স্বামী ব্ৰিটিছ হাজঙে এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সহ বিজনী আৰক্ষী উপস্থিত হয়। দাড়ি ঘপিয়াই শিৰচ্ছেদ কৰি দা আৰু এখন মোনাত চিহ্নমুণ্ড লৈ থানাত উপস্থিত হত্যাকাৰী স্বামী ব্ৰিটিছ হাজং। অতিৰিক্ত আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মা, বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰসেনজিৎ দাস ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। শ্ৰমিক ব্ৰিটিছ হাজং আৰু পত্নী বজয়ন্তী হাজঙৰ দুগৰাকী কন্যা সন্তান আছিল। দুয়োগৰাকী জীয়ৰীক বিয়া দিয়াৰ পাছত স্বামী আৰু পত্নীয়ে আছিল ঘৰত। কিন্তু কি কাৰণত এই ভয়ংকৰ ঘটনা সংঘটিত কৰিলে জানিব পৰা হোৱা নাই। এই ক্ষেত্ৰত আমাৰ তদন্ত অব্যাহত আছে। আমি ডেড বডি এতিয়া ইয়াৰ পৰা আমি উঠাইছোঁ, ফৰেনচিকৰ টিমো আহি পাইছে। আমাৰ তদন্ত অব্যাহত আছে। যিগৰাকীয়ে মাৰিছোঁ বুলি কৈছে তেওঁ ইতিমধ্যে থানাত আমি আটক কৰিছোঁ আৰু তেওঁ থানাত আছে। এতিয়া আমি গোটেইখিনি তদন্ত কৰিহে আচল কথাখিনি গম পোৱা যাব। ধন্যবাদ। এতিয়ালৈকে অনুমানৰ ভিত্তিত আমি একো ক'ব নোৱাৰোঁ। গোটেইখিনি ঘটনা ভালদৰে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। সেইখিনি শেষ হৈ লওক, তাৰপিছত আমি কাৰণখিনি আপোনালোকক জনাই দিম। ঠিক আছে।